নমস্কাৰ, পাঠ কৰিবলৈ লৈছোঁ দেৰগাঁৱৰ পৰা লিখি পঠিওৱা কবি যোগেশ্বৰ পেগুৰ এটি খুব সুন্দৰ কবিতা যুদ্ধৰ শেষত। যুদ্ধ কেৱল অন্যায়ৰ বিৰুদ্ধে হয়, যুদ্ধ শুদ্ধৰ বিৰুদ্ধে নহয়। যদি শুদ্ধৰ বিৰুদ্ধে হয় যুদ্ধ, তাক অন্যায় বুলি কয়। যুদ্ধ নহ'লে অন্যায়ৰ কেতিয়াও নহয় শুদ্ধ, যুদ্ধ নহ'লে বেইমানি নহয় শুদ্ধ, যুদ্ধ নহ'লে পাপীবোৰ নহয় শুদ্ধ, যুদ্ধ নহ'লে কুচৰিত্ৰ নহয় শুদ্ধ। অন্যায় দেখি একো নোকোৱাকৈ বা যুদ্ধ নকৰাকৈ মনে মনে থকাজন নহয় বুদ্ধ। যুদ্ধ মানে অকল বোমা বিস্ফোৰণ, বন্দুক বাৰুদ লৈ কৰা আক্ৰমণেই নহয়। অন্যায় দেখি সঁচা বিচাৰৰ বাবে অন্যায়কাৰীক শুদ্ধ পথ দেখুৱাই দিয়া কাৰ্যই যুদ্ধ। যে যুদ্ধই শেষত শান্তি আনে, এয়েই প্ৰকৃত যুদ্ধ। তাৰ বাবেই হয় যুদ্ধ, তাৰ বাবেই থ'ব লাগে যুদ্ধ, তাৰ বাবেই অশান্তিৰ মানৱতাৰ শান্তি বিচাৰি লোভ মোহ এৰি অন্যায়ৰ লগত যুদ্ধ কৰি গৌতম হৈছিল বুদ্ধ। বুদ্ধ মানেই শুদ্ধ, শুদ্ধ মানেই বুদ্ধ। তাৰ বাবেই হওক যুদ্ধ, অন্যায় হওক মৃত, সকলো হওক শুদ্ধ, সকলো হওক বুদ্ধ।